নমস্কাৰ দৰ্শকসকল অসমৰ জাগিৰোডত স্থাপন হ'বলগীয়া সেমিকণ্ডাক্টৰ উদ্যোগটোক লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গে যি মন্তব্য কৰিছিলে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে শাসক পক্ষই সি এতিয়াও মাৰ যোৱা নাই। শাসক আৰু বিৰোধীৰ মাজত বিভিন্ন ধৰণৰ বাক বিতণ্ডা এতিয়াও অব্যাহত আছে। এই সন্দৰ্ভত কিছুদিন আগত মাত্ৰ বিজেপি ত্যাগ কৰা অশোক শৰ্মাই কি মন্তব্য কৰিছে আপোনালোকক দেখুৱাম। মোৰ খুব ইণ্টাৰেষ্টিং লাগিছে তেখেতৰ মন্তব্যটো। তাৰ আগতে শাসক আৰু বিৰোধী পক্ষৰ অন্য নেতাসকলে কি মন্তব্য কৰিছে সেইবোৰ চাই লওঁ আহক। চৰম অপমান। অসমৰ ২৭,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমৰ ল'ৰাই কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল। গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে ক্ষমা খুজি অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান সদায় কওঁ যে কংগ্ৰেছে অসমক মাহীয়ে চকুৰে চাইছিলে, যাৰ ফলত আমাৰ যুৱক যুৱতীসকল জংঘলত যাবলগীয়া অৱস্থা হৈছিলে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে। সেই পৰিৱেশটো যাতে ঘূৰি নাহে আৰু তাৰ কাৰণে আজি এটা পৰিৱেশ সৃষ্টি হৈছে, আন্দোলন বৰ্জিত হৈছে। আৰু এই পৰিৱেশৰ কাৰণে আজি অসমত এই আজি ইণ্ডাষ্ট্ৰী আহিছে। আৰু সেই অৱস্থাত কংগ্ৰেছৰ এনে মন্তব্য আমি ধিক্কাৰ দিছোঁ, প্ৰতিবাদ কৰিছোঁ। অসমত এটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নহয়, ইয়াত আমাৰ হাজাৰ হাজাৰ ইণ্ডাষ্ট্ৰী হ'ব লাগিব, য'ত আমাৰ যুৱক যুৱতীসকলে সংস্থাপিত হ'ব লাগিব। গান্ধী ফেমিলিয়ে যি ক'ব সেইটোৱে হ'ব। এতিয়া গান্ধী ফেমিলি, খাৰ্গে ফেমিলিয়ে যি ক'ব সেইটোৱে মানি ল'ব। তেওঁলোকৰ জাতীয় স্বাৰ্থ নাই, অসমৰ প্ৰতি তেওঁলোকৰ মৰম নাই। তেওঁলোকৰ মৰম হ'ল ২৪ আকবৰ ৰোড। ২৪ আকবৰ ৰোডে যি ক'ব সেইটোৱে মানিব আৰু তাৰেই প্ৰতিফলিত হ'ব। হিচাপ দিব লাগে, ৰাইজে হিচাপ বিচাৰি আছে। তাকেই নকৰি মূল ইছ্যুসমূহ তল পেলাবলৈ তেওঁলোকে সময়ে সময়ে বিতৰ্ক নথকা বিষয়সমূহক লৈ বিতৰ্ক কৰিব খোজে, অসমৰ ৰাইজক বিতৰ্কৰ মাজত সোমাই ল'ব বিচাৰে। কথাবিলাকৰ লগত অসমৰ মানুহৰ ক'ৰবাত প্ৰতিক্ৰিয়া আপুনি পাইছে নেকি? বিজেপিৰ এজন দুজন মন্ত্ৰী MLA ৱৰ্কাৰক বাদ দি বিজেপিৰ দুজনমান মানুহে কোৱা কথাটো আপোনালোকে কৈ আছে। অসমৰ মানুহৰ চিন্তা সংস্থাপন, অসমৰ মানুহৰ চিন্তা হৈছে কেনেকৈ দুৰ্নীতিমুক্ত অসম গৈ পাৰি, এটা পৰিয়ালৰ লুণ্ঠন কেনেকৈ বন্ধ কৰিব পাৰি। সেইটো তেওঁ অপপ্ৰচাৰ কৰি থাকক। আমিতো কৈছোঁ আমাক ছেমিকণ্ডাক্টৰো লাগে, আমাক জাগিৰোড পেপাৰ মিলো লাগে, আমাক নামৰূপত আমাৰ 4th ইউনিটটোও লাগে, আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু বহল হ'ব লাগে। আজি তেওঁলোকে তাত কেন্দ্ৰ চৰকাৰে মিনিষ্ট্ৰী অফ কোঅপাৰেটিভ বনাইছে, কিন্তু আমি যে শিৱসাগৰত প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত যে কোঅপাৰেটিভ ইউনিভাৰ্চিটি আমি যে বনালোঁ, তাতো তেওঁলোকে ডিপাৰ্টমেণ্ট কৰি দিলে। বিজেপি চৰকাৰ কোঅপাৰেটিভ ওপৰত জোৰ দিয়াৰ আগতে আমি অসমৰ ভিতৰত কোঅপাৰেটিভৰ এটা ইউনিভাৰ্চিটি খুলিবলৈ বিচাৰিছোঁ। সেই ইউনিভাৰ্চিটিটো ক'ত গ'ল? তো সেইকাৰণে আজি তেওঁলোকৰ নিজৰ অপপ্ৰচাৰ চলাই থাকক, অসমৰ মানুহৰ ওপৰত মোৰ বিশ্বাস আছে। মই ৰাজনৈতিক ফালে যাব খোজা নাই, তথাপিতো কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ ল'ৰা প্ৰিয়ংক খাৰ্গে দেখাতে গম পোৱা যায় যে একোজন অসম বিৰোধী ব্যক্তি। ভূপেন হাজৰিকাক তেওঁ নাচনেৱালা গানেৱালা বুলিও শব্দ ব্যৱহাৰ কৰিছিল। গৌৰৱ গগৈ এইকাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈৰ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল। গতিকে তেওঁলোকৰ মনততো ক'ৰবাত নহয় ক'ৰবাত হিংসা এটা আছে নহয়। মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু তেওঁৰ মুখ্যমন্ত্ৰীৰ সাংগু পাংগুসকলে অবৈধভাৱে গোগ্ৰাসে চাৰিওফালে সম্পত্তি আহৰণৰ এই অভিযানত নামিছে। আৰু যেতিয়া এইবিলাক কথা জনসাধাৰণৰ মাজত ওলাই পৰে, তেতিয়া জনসাধাৰণৰ মনোযোগ, জনসাধাৰণৰ ধ্যান ধাৰণা বেলেগ ফালে লৈ যাবৰ বাবে এনেকুৱা ধৰণৰ কিছুমান নন ইছ্যু তেওঁলোকে ইছ্যু কৰি পেলায়। দৰ্শকসকল, এইবাৰ আগবঢ়াব খুজিছোঁ অশোক শৰ্মাৰ বক্তব্য। তেওঁ কিন্তু বৰ ইণ্টাৰেষ্টিং এটা বক্তব্য আগবঢ়াইছে। তেওঁ যিহেতু বহু বছৰ কাল বিজেপিত নিজেই আছিল, বিজেপিৰ নাৰী নক্ষত্ৰ তেওঁ কিছু জানে,
কিন্তু এই ছেমি কণ্ডাক্টৰ সন্দৰ্ভত যিটো তেওঁ বক্তব্য আগবঢ়াইছে সেইটো বৰ মজাৰ বক্তব্য আগবঢ়াইছে মই কিন্তু বৰ ৰস পাইছোঁ অসমখন সকলোৰে ঠিক তেনেদৰে ভাৰতবৰ্ষখনো সকলোৰে আৰু আমি অসমত যেনেদৰে এইটো বিচাৰোঁ অন্য প্ৰদেশতো এইটো বিচৰাটো কোনো দৰ্শনীয় কথা নহয় গতিকে সেইটোক এটা ইছ্যু লৈ আচলতে গোটেই প্ৰক্ৰিয়াটো ছেমি কণ্ডাক্টৰ হোৱাৰ কথাটো আমি অসমত স্থাপন হোৱাৰ কথাটো কংগ্ৰেছে বিৰোধিতা কৰা নাছিলোঁ হয় কৰ্ণাটকৰ মানুহে বিচাৰিছে সেইটো লৈ আমি বিশেষ ক'বলগীয়া নাই কিন্তু কথাটো এইটো যে আজি এনেকুৱা এটা বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইটোৰে মোৰ সন্দেহ হৈছে এইটো কিজানি ইয়াত অসমত নহ'ব আৰু অসমত নহ'বৰ কাৰণেহে এই দোষটো আনৰ গাত দিয়াৰ বাবে বিজেপিয়ে আজি এনেদৰে কৈছে দৰ্শকসকল অশোক শৰ্মাৰ এই বক্তব্যটো আপোনালোকৰ কেনেকুৱা লাগিলে তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে আচলতে ছেমি কণ্ডাক্টৰ উদ্যোগটো স্থাপন নহ'বই তাত কিবা এটা গণ্ডগোল লাগি উঠি যাবলৈ লৈছে অসমৰ পৰা তাৰ ফলত লাজ পাব এতিয়া বিজেপিয়ে আৰু সেই লাজ ঢাকিবৰ কাৰণে কাৰোবাক দোষ দিব লাগিলে গতিকে সেইকাৰণে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দোষটো কংগ্ৰেছক জাপিব বিচাৰিছে আপোনালোকৰ কি মতামত কমেণ্ট বক্সত নিশ্চয় জনাব আজিলৈ এৰিছোঁ